বোকাখাত সমষ্টিৰ বিহৰা মিকিৰচাং পাহাৰ লাইনৰ কেইটামান পৰিয়ালৰ জীয়াই থকাৰ কঠোৰ জীৱন সংগ্ৰাম। কাৰ্বি আংলং জিলাৰ সমীপৱৰ্তী বোকাখাত সমষ্টিৰ বিহৰা মিকিৰচাং পাহাৰ লাইনৰ কেইটামান পৰিয়াললৈ সন্ধিয়া হলেই নামি আহে বিভীষিকা। তথাপি উৰুখা বজাত সগৌৰৱে উৰিছে তিৰংগা। হাতী মানুহৰ সংখ্যাত চিৰপৰিচিত হৈ পৰিছে পৰিয়ালকেইটাৰ। 5 দিন আগত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছিল ছোনিয়া মুণ্ডা নামৰ এজন লোক। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় ন্যূনতম সা সুবিধাৰ পৰা বঞ্চিত চাহ জনগোষ্ঠীৰ এই লোকসকলে কটাইছে এক দুৰ্বিষহ জীৱন। সন্ধিয়া হলেই কণ কণ ল'ৰা ছোৱালীয়ে আশ্ৰয় লয় গছৰ ওপৰত থকা টঙিঘৰত। চাওক সেই দৃশ্য। পাহাৰৰ পৰা কাটি অনা খৰিকেইডালেই একমাত্ৰ সম্বল হৈ পৰিছে জীৱিকাৰ। কষ্ট কৰা খেতিৰ ঘামকেইটাও সময়ত খাবলৈ পাবনে নাই সেয়াও অনিশ্চিত। বনৰীয়া হাতীৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ ভৰসা টঙিঘৰ কেইটা মাথো। বন বিভাগক বাৰম্বাৰ অনুৰোধ জনোৱাৰ স্বত্তেও আজিলৈকে পাৱাৰ ফেন্সিং, চাৰ্জিং লাইটৰ সুবিধা নাপালে পৰিয়ালকেইটাই। জনপ্ৰতিনিধিলৈ পৰিয়ালকেইটাই অনুৰোধ জনাইছে যাতে অতি শীঘ্ৰেই তেওঁলোকৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। কি কম আৰু আমাকতো সুবিধা দিব লাগে চৰকাৰে, আমাৰ একো সুবিধাই নাই। আপুনি চাইছেই এই জংঘল মাজত ববা কৰি আছে, চাপৰি বনাই টঙি ঘৰটো আপুনি চাইছেই। আজি হাতীৰ কাৰণে আমি বনাইছো, হাতী জাক জাক আহে আৰু আমি খেতি বাতিও কৰিলেও মানে এয়া চাইছে জেওৰাকেইটা ভাঙি পেলাইছে। দিনৰ ভাগতে হাতী কেতিয়াবা ওলাই যায়, সেইকাৰণে আমি টঙি ঘৰ সাজি লৈছো নিজৰ জীৱনটো ৰক্ষা। সন্ধিয়া হলে মানে আমি সোনকালে খানা পিনা বনাই পেলাই আৰু খাই বৈ পাৰিলে কেতিয়াবা খাবলৈ সময় নহয় টঙিতে উঠাই পেলাই খাওঁ। তেনেকুৱা মানে দেউতাই এইটো যোৱা শুকুৰবাৰ আপোনাৰ প্ৰায় 11:45 মানত বাবাই হাতী একজাক আহিলে, খেদিব গৈছিলে, খেদিব নোৱাৰিলে। বাবাই তাক মানে হত্যা কৰি পেলালে। কি ক'ব আৰু চৰকাৰক কি ক'ম আৰু, আমাক যিখিনি এতিয়া হৈ আছে আমাৰ মানে এইকেইটা ফেচিলিটি দিব লাগে। আমাৰ ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ পৰা আমাক চাৰ্জাৰ টৰ্চ দিব লাগে, বম চম দিব লাগিব আৰু মাতিলে আহিব লাগে সিহঁতি, কিন্তু নাহে। আমি দিনৰ ভাগতো মাতিলে কেতিয়াও নাহে সিহঁতি। ফোন কৰিলোঁ গৈ আছো বুলি কয়, নহয়। কিন্তু এই বৰ্ষাবাৰী বাগানত মাতিলে গুচি যায় তাত। দিনৰ ভাগতে হাতী খেদি আকৌ এইটো মানে জংঘল ফালে খেদি দিয়ে, কিন্তু আমাৰ ইয়াত মাতিলে নাহে। পঢ়া শুনা মানে এনেকুৱাই আৰু আমি এই মানে চলাৰৰ মানে সুবিধা লৈছোঁ, সৰু মৰু চলাৰ। তাতে আৰু মানে দিনৰ ভাগতে পঢ়ে আৰু ৰাতি অলপ সময় মানে পোহৰটো দিওঁ আৰু সেইটো সময়তে পঢ়ে অলপ দেৰি। তাৰপাছততো নোৱাৰে, বেছিভাগতো পঢ়িব নোৱাৰে। বোকাখাতৰ পৰা সন্দীপ পানিকা, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।